অসমৰ প্ৰতিখন জিলাই জিলাই ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে, কিন্তু আচলতে গাঁৱলীয়া যি অঞ্চলসমূহ আছে এই অঞ্চলসমূহত যি প্ৰাথমিক চিকিৎসালয়সমূহ আছে এই চিকিৎসালয়সমূহৰ পয়লগা ছবি আজি আমি দেখুৱাম। এই মুহূৰ্তত মই উপস্থিত আছোঁ প্ৰায় ৭৫,০০০ জনসংখ্যা বহুল থকা এখন অঞ্চলত এখন মাত্ৰ প্ৰাথমিক চিকিৎসালয়, তামাহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়। এই মুহূৰ্তত আমি আহি উপস্থিত আছোঁ তামাহাট প্ৰাথমিক চিকিৎসালয়ত, আৰু মোৰ সতীৰ্থই এই দৃশ্যাংশ দেখুৱাব যে আচলতে তামাহাট যি প্ৰাথমিক চিকিৎসালয় আছে এই প্ৰাথমিক চিকিৎসালয়ৰ যি পয়লগা ছবি, আচলতে চিকিৎসকৰ যি অভাৱ। আমি পোনে পোনে আমাৰ সৈতে ৰোগী আছে, আমি ৰোগীসকলৰ সৈতে কথা পাতিম। আচলতে যি প্ৰায় জনসংখ্যা আছে প্ৰায় ৭৫,০০০ জনসংখ্যা এই তামাহাট ছেক্টৰত প্ৰাথমিক চিকিৎসালয়ত, কেনেধৰণৰ অসুবিধা হৈছে আপোনালোকে? আমি নানান সমস্যাত ভুগি আছোঁ। প্ৰথমতে আমাৰ ডক্টৰৰ অভাৱ, কাৰণ এইখন হস্পিটেলত ৫জন ডক্টৰ আছিল, এতিয়া মাত্ৰ 2জন। তাৰ উপৰিও এইখন হস্পিটেল প্ৰায় 80,000 পপুলেশ্যন কেৰি কৰে। তাৰ ভিতৰত এতিয়া কথা হ'ল 2জন ডক্টৰ, ডেলিভাৰী 8টা 9টা 10টা হৈ যায়। এইফালে আকৌ আউটডোৰ 300ৰ ওপৰত পেচেণ্ট আহে, এইবিলাক চাব লাগে। আমি ডক্টৰকো বেছি প্ৰেছাৰ কৰিব নোৱাৰোঁ, আমি বহুত সময় অপেক্ষা কৰি থাকিব লাগে ডক্টৰৰ কাৰণে, তাৰপিছত আমি পাওঁ। আৰু এইফালে দেখা যায় এইখন হস্পিটেলত কিবা এটা অসুবিধা হ'ল, আমি এটা ৰাতি থাকিবৰ কাৰণে কোনো সা সুবিধাই নাই। এই অসুবিধাটো ইমান মানে ভাষাত প্ৰকাশ কৰা নাযায়। আৰু এই প্ৰাথমিক চিকিৎসা এনেতো জনবহুল বেছিক, তাৰ মাজতে আবার কি দেওবাৰৰ দিনা বন্ধ থাকে। মই নিজে বহুত এদিন কষ্টত ভুগিব লগা হৈছিল। পেচেণ্ট লৈ আহিছোঁ, ডক্টৰ নাই, ইপিনে হস্পিটেলখন বন্ধ। কি কৰোঁ এতিয়া? তাৰপিছত পইচাও নাই, তাৰপিছত 108 এম্বুলেঞ্চো নাই। তাৰপিছত মই এই ঘৰত গৈ ফোন কৰি পইচাখিনি লৈ তাৰপিছত মই এই চিভিলত গৈছিলোঁ। মই নিজে এজন ভুক্তভোগী, ডক্টৰ নাথাকে, নাৰ্ছ নাথাকে। আজি আহিছোঁ, মই চিকিৎসকৰ বহুত অভাৱ, আৰু আজি আহিছোঁ নাৰ্ছৰো অভাৱ। মই এই যে মোৰ মেকুৰীৰ দ্বাৰা মোৰ আঘাত হৈছে, আজি আহিলোঁ, নাৰ্ছ নাই। মোৰ আজি ডেট আছিল 16 তাৰিখত, 16/1/26 মই এটা ভেকচিন দিছোঁ। আজি 19/1/26, আজি নাৰ্ছ নাই। মই 3 ঘণ্টা ধৰি অপেক্ষা কৰি আছোঁ। এনেকুৱা হ'লে কেনেকুৱা হ'ব? মই চৰকাৰক নাৰ্ছ দিব লাগে, চিকিৎসক হ'ব লাগে। আৰু এই যে দেওবাৰে বন্ধ দিয়ে, এইটো হ'ব নালাগে। আৰু এটা কথা ক'বলৈ গ'লে এম্বুলেঞ্চৰ অভাৱ এইটো আমি চাই আছোঁ। বহুত দিন আগত এখন এম্বুলেঞ্চ আছিল, কিন্তু বেয়া হোৱাৰ ফলত এম্বুলেঞ্চখন ইয়াৰ পৰা উঠাই লৈ গ'ল। নেক্সট টাইম ইয়াত এম্বুলেঞ্চ দিয়াৰ কোনো কথাই নাই। আজিলৈকে আমি কোনো এম্বুলেঞ্চই নাপালোঁ। গতিকে এইটোও এটা আমাৰ মেইন প্ৰব্লেম। কাৰণ আমাৰ কিবা কঠিন বেমাৰ হ'লে লগালগ আমি যদি ধুবুৰী যাব লাগে, আমাৰ এম্বুলেঞ্চৰ কাৰণে বহি থাকিব লাগে, আৰু এই 108ক ফোন কৰি কৰি হয়ৰাণ হৈ যাওঁ। গতিকে আমাৰ এইখন হস্পিটেলত অনতিপলমে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰে যাতে, এইটো আমাৰ এটা অনুৰোধ থাকিল। চৰকাৰে যি ঢাকঢোল বজাইছে যে স্বাস্থ্যকেন্দ্ৰৰ উন্নয়ন হৈছে, নাই, উন্নয়ন আমাৰ এইখিনিত হোৱা নাই। এইখিনি একদম বৰ বেয়াভাৱে চলি আছে। গতিকে মই চৰকাৰক টানি অনুৰোধ কৰি আছোঁ, এইখন হস্পিটেলৰ প্ৰতি নজৰ দিয়ক। আমি বহুত পপুলেশ্যন ইয়াত এইখন হস্পিটেলৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ। গতিকে অনতিপলমে আমাৰ এই চিকিৎসালয়খন উন্নতকৰণ কাৰণে মই চৰকাৰক টানি